যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা একে সময়তে ভিন্ন স্থানত ড্ৰাগছ সৰবৰাহকাৰী কয়ায়ত্ত নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা একেদিনতে প্ৰায় একে সময়তে যোৰহাট নগৰৰ ভিন্ন স্থানত অভিযান চলাই নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক কয়ায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী যোৰহাট নগৰৰ মাজমজিয়াৰ মিঠাপুখুৰী আৰু ডিচিবি ৰোডত চলোৱা পৃথক অভিযানত ড্ৰাগছ সৰবৰাহৰ অভিযোগত লোকক আটক কৰে আৰক্ষীয়ে উপ আৰক্ষীৰ অধীক্ষক অভিষেক যাদৱ আৰু কৰ্ণৱ পাটোৱাৰীৰ লগতে যোৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত চলোৱা এই অভিযানত সফলতা লাভ কৰে আৰক্ষীয়ে ড্ৰাগছৰ কুপ্ৰভাৱৰ পৰা নৱপ্ৰজন্মক ৰক্ষা কৰাৰ লগতে ড্ৰাগছ সৰবৰাহ চক্ৰ উৎখাতৰ বাবে আৰক্ষীয়ে চলোৱা এনে অভিযানত প্ৰশংসা কৰিছে স্থানীয় ৰাইজে যোৰহাটৰ পৰা দুৰ্বস্তি পাছনৰ ৰিপৰ্ট AIN লাইভ আমি আমাৰ ইনফৰমেশ্যন আছিলে ৰাতিপুৱাৰ পৰা আমাৰ টিম আমি একৰ্ডিংলি টিম আমি ভাগ কৰি দিছিলোঁ সেইমতে আমি লাগি চ'ৰ্চ ইনফৰমেশ্যন লাগি গৈছিলোঁ আৰু আমি ছাকচেছফুল দিনটো চেছৰ পাছত দুটা জেগাত দুজন ড্ৰাগছ সৰবৰাহকাৰীক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আজি ৰাতিৰ নিশাৰটো আপোনালোক হয় আজি অলপ আগতে আমি কৰিছোঁ মিঠাপুখুৰী ৰোড এজন মানুহৰ পৰা তাতো প্ৰায় 11 গ্ৰাম ড্ৰাগছ পাইছোঁ 18টা কণ্টেইনাৰ আছিলে আৰু এতিয়া আমি এইটো ডিচিবি ৰোডত ইয়াতো 3টা কণ্টেইনাৰত আছিলে প্ৰায় 7 গ্ৰাম ড্ৰাগছ পাইছোঁ ব্যক্তিজনৰ নামটো তেখেতৰ ঘৰ এখেতৰ নাম ৰঞ্জিত ঘোষ ঘৰটো শুৱনিগাঁও ঘৰটো শুৱনিগাঁও যোৰহাট শুৱনিগাঁও ৰঞ্জিত কেনেধৰণৰ ব্যৱস্থা আপোনালোকে তেখেতৰ ওপৰত ল'ব আছে তেওঁৰ আগতো পুৰণা আমি চালোঁ এতিয়া ইতিমধ্যে আমাৰ অফিচিয়েল ৰেকৰ্ডত তেখেতৰ ওপৰত কেছ আছে আগৰ তো আমি যাতে তেখেতৰ ওপৰত এইটো অলপ ষ্ট্ৰিক্ট এবাৰ একশ্যন ল'ব পাৰি যিটো তেওঁ ৰিপিটেড অফেণ্ডাৰ সেইকাৰণে আমি এইটো চেষ্টা কৰিম তেখেতক আমি বুক কৰিবৰ কাৰণে দীঘলীয়া সময়ৰ কাৰণে সফলতা বুলি ভাবেনে কাৰণ আজিৰ দিনটোতে হয় আমাৰ লাগি আছে আমাৰ আৰু এটা খবৰ আহি আছে আমাৰ হয়তো যদি চব ঠিকে থাকে সেই আজি 3 নম্বৰ অপাৰেশ্যনটো আজি ছাকচেছফুল হ'ব পাৰে সেইটো আমাৰ মানুহ লাগি আছে তো আমি চেষ্টা কৰি আছোঁ দিব বিচাৰিব নেকি আজি ইয়াৰ পৰা এইটোৱে আৰু আমাৰ টিম যোৰহাট বহুত ষ্ট্ৰং এতিয়া যদি যিখিনি ড্ৰাগছৰ বেপাৰ কৰি আছে আমি তেখেতসকলক কৈছোঁ যে যদি কোনোবা যি কৰি আছে চুৰকৈ হ'লেও হেৰিকৈ হ'লেও তাৰ পৰা আঁতৰি থাকক অন্যথা উইল টেক ষ্ট্ৰিক্ট একশ্যন এগেইনষ্ট দেম টাউন ষ্টেচনৰ পৰা কাৰ পৰা আনিছিলে কোন বিকাশৰ ঘৰ ক'ত হয় কেইটা আনিছিলে ইয়াত 3টা ওলাইছে এটাত অকণমান আছে মানে আমাৰ 3টা আনিছিলে কিমান টকাত আনিছিলে 9,000 টকা কাক বিকিবলৈ আনিছিলে নিজে খাবলৈ আনিছে 3টা কেইটামান আপুনি নিজে খায় হয় কিমান দিনৰ পৰা খাই আহিছে ড্ৰাগছ আপোনাৰ পৰিয়াল আছে আছে হয় হয় নামটো কি বুলি ক'লে ৰঞ্জিত ঘোষ বয়স কিমান আপোনাৰ 49 ঘৰ ক'ত বুলি ক'লে প্ৰায় 50 বছৰীয়া যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996